হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। অতি সুখবৰ আহিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ ক্লাছ 10ৰ এক্সাম দিছা তাৰ বাবে অতি সুখবৰ আহি গ'ল তোমালোকৰ HSLC 2025 2025 চনৰ যি মেট্ৰিকৰ ফলাফলৰ ঘোষণা আজি কৰা হ'ব। তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা যে কেনেধৰণে কৈছে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে তো কি লিখি দিছে। তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা আৰু কেনেধৰণে গৈ তোমালোকে নিজৰ ৰিজাল্টবিলাক কেনেধৰণে চাব পাৰিবা তাৰ মই এইটো সম্পূৰ্ণ ভিডিঅ' বনাই দিছোঁ। তো ব'লা তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চোৱা, ইয়াত তোমালোকৰ দি দিছে HSLC ৰিজাল্টছ উইল বি ডিক্লেয়াৰ্ড টুডে, আৰু আজি দি দিব। এয়া কৈছে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে। দ্য টাইম শিডিউল ইজ এজ ফ'ল' কৰি দিছে যে টাইম টেবুলখিনি ইয়াত ধুনীয়া ধৰণে দি দিছে। 8টা বজাত দিব, ৰাতিপুৱা 8টা ইছ্যুড অফ নটিফিকেশ্যন, ইয়াত তোমালোকে নটিফিকেশ্যন পাই যাবা। আৰু 10:15 পাবা ৰিলিজ অফ দ্য প্ৰেছ নোট, তোমালোকে নোট হিচাপে পাই যাবা, নোটখিনি পাই যাবা। আৰু যি আছে তোমালোকৰ 10:30 পাব্লিছ অফ ৰিজাল্ট, 10:30 তোমালোকে ভাল ধৰণে ৰিজাল্ট পাই যাবা। আৰু তোমালোকে ৰিজাল্ট চাবলৈ তোমালোকে ছেবা ৱেবছাইটত গৈ তোমালোকে চাই ল'ব পাৰিবা যিসকল ছাত্ৰ ছাত্ৰী আছা। তো তোমালোকে যোৱা আমাৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনলৈ, তাতে গৈ তোমালোকে নিজৰ ৰিজাল্টবিলাক চাই ল'ব পাৰিবা। মই তাৰ যি ৱেবছাইটকেইটা আছে এই ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, তোমালোকে ভাল ধৰণে নিজৰ ৰিজাল্টবিলাক গৈ চাই ল'বা। আৰু যিহেতু ছাৰ্ভাৰো ডাউন হৈ যাব পাৰে, সেয়েহে তোমালোকে বাৰম্বাৰ ট্ৰাই কৰি থাকিবা, যিহেতু ছাৰ্ভাৰ ডাউন হোৱাটো সম্ভাৱনা থাকে, যিহেতু একেলগতে বহুত ছাত্ৰ ছাত্ৰী কেণ্ডিডেটছে ছেবা ৱেবছাইটত নিজৰ ৰিজাল্টবিলাক চাবলৈ যাব। তো এয়া কৈ দিছে, যি মই দি দিছোঁ তোমালোকে ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনতে পাই যাবা। এয়াই আছিল আজি অহা কিছু আপডেট, যি HSLC এক্সামৰ যি দিছিলা ক্লাছ 10 তোমালোকে তাৰ ৰিজাল্ট আজি মুকলি হ'ব। তো এইখিনি আছিল ভিডিঅ'টো, আৰু বেছি সময় নাই। তো তোমালোকে গৈ নিজৰ ৰিজাল্টবিলাক চাই ল'বা। তো ধন্যবাদ। আৰু সকলোৱে ক'বাচোন তোমালোকৰ ৰিজাল্ট কেনেকুৱা হৈছে, কমেণ্ট বক্সত কমেণ্ট কৰি কৈ থৈ যাবা। তো এইখিনি আছিল ভিডিঅ'টো, আজি অহা কিছু আপডেট। তো ধন্যবাদ।